গাইস আজি পুনৰ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি কাৰ বাৰ্থডে আপোনালোকে জানিছেই সাগে হয় আজি মোৰে বাৰ্থডে এটা কেক কাটিলো আৰু এটা কাটিম আৰু ব্লগটো লাষ্টলৈকে চাই থাকিব আৰু কেনেকুৱা হৈছে জনাব অকমান কেকটো দেখাই দিও আপোনালোকক এটো প্ৰথমটো ভিডিও কৰিব নহলে মই ভিডিও কৰিব নহলে কিন্তু প্ৰথমটোত মানে বহুত মানুহ আহিছিল আৰু কেক সেকতে মুখে লগাইছিলে হেতিয়া হেতু কাৰণে এটো কাটিম আৰু নামটো চাই মিলি আপুনি নেহাহিব আকৌ দেই আপোনালোকে আৰু লাষ্টলৈকে ব্লগটো চাব যেনি এতিয়া ব্লগটো বনাও আমি অকমান ষ্টাডিও আমি কৰি লওঁ কালে মোৰ পৰীক্ষা আছে হলো মই আপোনালোকৰ কাৰণে মই ব্লগটো বনাইছো বলক অকমান ষ্টাডি কৰি লওঁ আমি মই কইলে ৰিডিং আৰু ডিক্টেশন আছে মোৰ ডিক্টেশন খিনি ভালকৈ হৈ গল ৰিডিংটো মানে অকমান গেঠাই আছো হেতু কাৰণে মই অকমান ভালকৈ কৰো কাৰণ মানে আমাৰ এবাৰ ইউনিক পৰীক্ষা সেকেন্ড হ'ব আৰু তাতে 50 মাৰ্কছৰ হ'ব 50 মাৰ্কছৰ মাৰ্কছ হ'ব হেতু কাৰণে তাৰে 10 মাৰ্কস আমাৰ ৰিডিং এন্ড ডিক্টেশন হ'ব মানে ৰিডিং এন্ড ডিক্টেশন কৰি পই গৈছে বা কাৰণ মোৰ দিগদাৰ হৈছে তো লবলৈ মোবাইলটো থৈ লৈছো হেল্ল গাইস আরে জিন্স পিন্ধি আছো মই পুৰা ঠাণ্ডা পুৰা লগাই লৈছো বলক আজি মোৰ ভাগৰ লেসনটোৰ নাম হ'ব লেসনটো কোনটো পঢ়িম আপোনালোকক জনাই দিম দ্য স্কলাৰ্ছ মাদাৰ টাং The little fire tree. Eight lesson. Let's start from my poem. The Scholar's Mother Tongue. A learned Pandit once videos the court of Akbar. He quote the king and his courtiers. That he has received over many different languages. The Pandit could speak many languages fluently. He was so fluent that no one could find out what his mother tongue was. He challenged everybody at the court to name his mother tongue. When everyone found the challenge was taken up by Birbal. The night Akbar went quickly to the Pandit's room. When he was speak, he whispered into the Pandit, and delete it with back on bye bye.